हेलो स्टूडेंट तो की खबर आज मैं आलोचना करें अनुहलनेर এইকেটা क्वेश्चन ओके এইকেটা क्वेश्चन मैं डिस्कस करें सो आज प्रथम क्वेश्चन तो की दिया আছে क्वेश्चन नम्बर 15 18 सेंटीमिटार फकास दৈর্ঘ্যৰ অবতল দাপন এখনৰ সন্মুখত 27 সেন্টিমিটার দূৰত্বত 7 সেন্টিমিটার আকাৰৰ বস্তু এটা ৰখা হৈছে क्वेश्चनটো ভালদৰে বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে কি দিয়া আছে এখানে বুজিবলৈ চেষ্টা কৰিবা तार पिছত की কৈছে দাপনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব ঠিক আছে এটা আমাক উলিয়াব লাগে সো প্ৰথমতে কি দিয়া আছে হেতু আগতে লিখি লোৱা কোশ্চনটো দেখা পাইছে কিমান ডাঙৰ কৰিছে সহজকৈ ক'ব পাৰিল হেতেন কিন্তু কোশ্চনটো অলপ কি কৰিছে ঘুৰাই পকাই গৈছে ওকে সেই কাৰণে ইমান ডাঙৰ হৈছে কোশ্চনটো সো কি আমাক দিয়া আছে সেইখিনি আমি এটা এটা কৰি বুজি লিখি আছো given কি দিয়া আছে 18 সেন্টিমিটার ফোকাস দৈর্ঘ্যৰ অবতল দাপন ওকে 18 সেন্টিমিটার কি হয় এটো আমাৰ ফোকাস ওকে সো ফোকাস দৈর্ঘ্য এফ দি বুজায় এটো আমাৰ কিমান 18 সেন্টিমিটার এটো প্লাসৰ হ'ব নে মাইনাসৰ হ'ব এটো ডিসকাস কৰিম প্ৰথমতে কি দিয়া আছে হেতু লিখি লও ওকে ইয়াৰ পিছত চোৱা দাপন এখনৰ সন্মুখত 27 সেন্টিমিটার দূৰত্বত 7 সেন্টিমিটার আকাৰৰ বস্তু এটা ৰখা হৈছে তাৰ মানে কি 27 সেন্টিমিটার দূৰত্বত কি ৰাখিছে বস্তু এটা ৰাখিছে এই বস্তুটোৰ তেনালে এইটো 20 সেন্টিমিটার 7 সেন্টিমিটার টু কি হ'ব হেতু হল আমাৰ লক্ষ্য বস্তুৰ দূৰত্ব ইদি বুজায় লক্ষ্য বস্তুৰ দূৰত্ব এটো আমাৰ 27 সেন্টিমিটার ইয়াৰ পিছত 20 সেন্টিমিটার দূৰত্বত 7 সেন্টিমিটার আকাৰৰ তাৰ মানে কি বস্তুটোৰ আকাৰ কিমান 7 সেন্টিমিটার হেতু কি দি বুজায় বস্তুৰ আকাৰ হেতু হল আমাৰ এই যে দি বুজায় এই সৰ মান হেতু কিমান দিছে 7 সেন্টিমিটার এটো আমাক দিয়া আছে বস্তু এটা ৰখা হৈছে এতিয়া কৈছে দাপনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্বটা পোৱা যাব এইখিনি কথা তাৰ মানে কি প্ৰতিবিম্বটো আমাৰ কোড গঠন হ'ব দাপনখনৰ পৰা কিমান দূৰত্বত পৰ্দা ৰাখিব কৈছে না পৰ্দাটো আমি তাতে ৰাখিম যত প্ৰতিবিম্বটো গঠন হ'ব সব প্ৰতিবিম্বৰ দূৰত্বটো আমাক এতে উলিয়াব দিছে ওকে সো এতে প্ৰতিবিম্বৰ দূৰত্ব এতে মই এতে লিখি দিছো ভি উলিয়াব লাগে ঠিক আছে তাৰ পিছত এতে আমাক কি দিছে পোৱা যাব প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা প্ৰতিবিম্বৰ আকাৰ মানে কি যদি আমাৰ লক্ষ্য বস্তুৰ আকাৰ এই হয় তেনালে প্ৰতিবিম্বৰ আকাৰ কি হ'ব এটো হল আমাৰ এইচ ড্যাশ এটো আমাক উলিয়াব দিছে তাৰ পিছত প্ৰতিবিম্বটোৰ প্ৰকৃতি কি হ'ব এটো বাৰু জানিম প্ৰথমতে এই দুটা উলিয়াই লও ওকে এতিয়া দেখা প্লাস মাইনাস কোনটো কি হ'ব হেতু আমাক কি কৈছে অবতল দাপন কোৱাৰ লগে লগে অবতল দাপনটো কেনেকুৱা হয় হেতু আগতে আমাৰ জানিব লাগিব এটো হল আমাৰ অবতল দাপন ঠিক আছে তেনলে এইটো এনেকুৱা এইফালে বেকা হৈ আছে মানে কি এনেকুৱা এটা বৃত্ত গঠন কৰিব এইফালে এটো তেনলে সেন্টাৰ কত হ'ব এটো ধৰা সেন্টাৰ এটো আমাৰ ফোকাস ঠিক আছে এতিয়া চোৱা তেনহলে আমাৰ এটোৰ কাৰণে ফোকাসৰ মানটো কি হ'ব এটো আমাৰ দাপন আছে নহয় দাপনতকে বাওফালে আছে না নাই তেনলে বাওফালে থাকিলে হেতুৰ মানটো কি হয় আমাৰ ঋণাত্মক হয় ঠিক আছে তেনলে ফোকাস দৈৰ্ঘ্যৰ মানটো কি হ'ব ঋণাত্মক মানে কি হ'ব এটো মাইনাস হৈ যাব ওকে এটো হৈ গল ইয়াৰ পিছত ইউৰ মানটো কি হ'ব আমাৰ প্ৰতিবিম্বটো কত ৰাখিম এইটো যদি আমাৰ প্ৰতিফলক পৃষ্ঠ হয় তেনলে আমাৰ প্ৰতিবিম্বটো এইফালে থাকিব ইয়াতে কৰবাতে আমি এনেকুৱা কৰি ৰাখিম ঠিক আছে হেতু আমাৰ কত থাকিব এইফালে তেনলে দাপনৰ পৰা বাওফালে হল না নাই হেতুৰ কাৰণে তেনলে কি হ'ব ইউৰ মানটো আমাৰ মাইনাস হ'ব ইয়াৰ পিছত প্ৰতিবিম্বৰ আকাৰ যেটো হয় প্ৰতিবিম্বৰ আকাৰটো আমি কেনেকুৱা আছে এটো আমাৰ মুখ্য অক্ষ আছে না মুখ্য অক্ষৰ কি আছে ওপৰ ফালে আছে না নাই এনেকুৱা কৰি থিয় হৈ আছে সো লক্ষ্য বস্তুটো যদি আমাৰ মুখ্য অক্ষৰ ওপৰ ফালে থাকে তেনলে হেতু কি হ'ব প্লাসৰ হয় তল ফালে হলে আমাৰ মাইনাসৰ হয় সো এটো আমাৰ ওপৰ ফালে আছে সো সেই কাৰণে আমাৰ কি হ'ব এটো প্লাস হৈ যাব ক্লিয়াৰ এতিয়া চোৱা এতিয়া আমাক কি উলিয়াব লাগে এটো উলিয়াব লাগে প্ৰথমতে এটো উলিয়ালা আমি জানো কি উই নো দ্যাট আমি কি জানো আমি যেটো দাপনৰ কাৰণে ফৰ্মুলা হেতু কি আছিল 1/b + 1/u = 1/f এটো ফৰ্মুলা আছিল না এটোৰ পৰা আমি v ৰ মানটো উলিয়াব পাৰিম সো উলিয়াই দিয়া 1/v এটো ৰাখি দিছো এটো আমি হেফালে লৈ যাম তাৰমানে 1/f - 1/e এটো আছে এতিয়া 1/f ৰ মান বহাই দে n/f ৰ মান কিমান 18 আছে -18 ওকে তাৰ পিছত -1/e ৰ মান কিমান -27 এটো হৈ গল এতিয়া কি কৰিব লাগিব এই দুটাৰ মাজত আমাৰ লসাগু ল'ব লাগিব লসাগুটো কিমান হ'ব 18 আৰু 27 ৰ মাজত লসাগু প্ৰথমতে কি দি ভাগ যাব চোৱা 3 দি ভাগ যাব 3 6 18 ইয়াতে কিমান যাব 3 9 27 তাৰ পিছত আকৌ ভাগ যায় এটো চোৱা 3 দি 3 2 গুণ 6 3 3 9 এখানে গৈছে আৰু তো ভাগ না যায় এতিয়া এইকেটা পূৰণ কৰিলে কিমান হ'ব 3 3 9 9 3 গুণ 27 27 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 2 পূৰণ কৰা 7 2 গুণ 14
2 2 4 হাতের রেকর্ড 5 54 তার মানে আমার লখাউটো কিমান হল 54 ঠিক আছে এতিয়া চোৱা এতিয়া 18 দিয়ে এটুক ভাগ কৰিব লাগে নহয় 18 দিয়ে যদি এটুক ভাগ কৰা 54 কিমান বাৰ যাব চোৱা 18 আছে 3 3 9 9 2 18 তেনেহলে কেইবাৰ যাব 3 বাৰ যাব সো এটো আমাৰ 3 বাৰ 3 এর লগত 1 পূরণ করলে কি হ'ব 3 হ'ব ওকে এতে আমাৰ মাইনাস আছিল এই মাইনাসটো এতে থাকি যাব ওকে ইয়াৰ পিছত নেক্সট 27 দিয়ে যদি 54 ভাগ কৰা 3 3 9 9 3 27 তার মানে কেইবাৰ যাব দুবাৰ যাব ঠিক আছে এটো হল আমাৰ লখাউৰ পৰা এনেকুৱা কৰি ভাগ কৰাৰ নিয়ম সহজতে উলিয়াবৰ কাৰণে ঠিক আছে এটো আমাৰ দুইবাৰ যাব এতিয়া তেনেহলে 2 এর লগত কি হ'ব 1 পূরণ হ'ব 2 এর গুণ 2 এ থাকিব ইয়াৰ পিছত চোৱা এতে আমাৰ মাইনাস আছে এতে আমাৰ মাইনাস আছে দুইটা মাইনাস যদি আমাৰ পূরণ হয় তেনেহলে কি হয় মাইনাসে মাইনাসে প্লাস হৈ যায় প্লাস ওকে এতিয়া তেনেহলে এতে কিমান থাকিল 2 এটা আমাৰ হৈ গল এটো আমাৰ কি হৰ মান ইকুয়াল টু -1/54 এটো আমাৰ কি হৰ মান এটো হল 1/4 মান 1/4 আছিল নহয় এতিয়া কি কৰা এটো ওলটাই দিয়া তেনেহলে ভিৰ মানটো ওলাই যাব v ইকুয়াল টু কি হ'ব 54/-1 তেনেহলে এটো 1 নিলিখা কৰি ডাইরেক্ট 54 লিখিব পাৰা -4 হৈ যাব ওকে -54 ইমান কি আছে এইবিলাক সেন্টিমিটাৰত আছে না এটো হল আমাৰ সেন্টিমিটাৰ ওকে সো এটো দেখা হৈছে এটো আমাৰ ওলাই গল প্রতিবিম্বৰ দূৰত্ব আমাৰ ওলাই গৈছে কিন্তু এটো মাইনাসত ওলাইছে মাইনাস চিহ্নৰ দ্বাৰা তোমালোকে কি বুজিব পাৰা কি ছোৱা এই দাপনখনৰ কেতিয়া মাইনাস হয় যদি আমাৰ দাপনখনৰ বাওফালে থাকে তেনেহলে কি হয় প্রতিবিম্বটোৰ যেটো দূৰত্ব হয় এটো আমাৰ মাইনাসত হ'ব আৰু যদি সোফালে হয় এফালে আহিল হয় তেনেহলে আমাৰ কি হল এটো আমাৰ ধনাত্মক থাকিল হয় প্লাস থাকিল হয় কিন্তু এটো আমাৰ কি আছে মাইনাস আছে তার মানে আমি কি কব পাৰো দাপনৰ সন্মুখ কোনটো এইফাল হয় নহয় এইফালৰ সন্মুখত কয় তেনেহলে কি কম এই দাপনৰ সন্মুখত আমাৰ বাওফালটো তেনেহলে এইটো আমি কি কব পাৰিম কি প্রতিবিম্বটো কিমান দূৰত ৰাখিব লাগিব বা দাপনখনৰ পৰা বাওফালে 54 সেন্টিমিটাৰ দূৰত্বত পৰ্দা এখন ৰাখিব লাগিব বুজি পাইছা পৰ্দা ৰাখাৰ কথা কৈছে যেনেকৈ কৈছে এইটো আমি ক'ব লাগিব কি দাপনখনৰ পৰা বাওফালে 54 সেন্টিমিটাৰ দূৰত্বত পৰ্দাখন ৰাখিব লাগিব এটো হৈ গল আমাৰ প্ৰথম কোশ্চনটো ঠিক আছে ওকে ইয়াৰ পিছত নেক্সট আমাৰ কি উলিয়াব লাগে প্রতিবিম্বৰ আকাৰ যেটো আছে হেতু উলিয়াব লাগে ইয়াৰ পিছতে আমি কম প্ৰকৃতি কি প্রতিবিম্বৰ আকাৰ কি হ'ব এটো আমি পাই যাম সো সোয়া এটো এতিয়া সোয়া আমাৰ এটা ফৰ্মুলা জানো নহয় ফৰ্মুলাটো কি আছিল আকৌ এতিয়া দিয়া আকৌ m ইকুয়াল টু কি আছিল m ইকুয়াল টু h ড্যাশ বাই h ইকুয়াল টু কি আছিল v বাই u কিন্তু এটা মাইনাস আছে দাপনৰ কাৰণে এতে মাইনাস এটা আহে না -v বাই u এই ফৰ্মুলাটো আমি জানো এই ফৰ্মুলাটোৰ দ্বাৰা আমাৰ কি কৰিব লাগিব এই প্রতিবিম্বৰ আকাৰ যেটো উলিয়াব আছে হেতু আমাৰ উলিয়াব লাগিব ওকে এটা তেনেহলে কি কৰিবা এই m ৰ তো আমাৰ প্ৰয়োজন নাই চোৱা ইয়াতে m ৰ মান আছে নেকি m ৰ মান নাই তেনেহলে আমি m টো মুছি দিম এই দুটো আমি সমান সমান লিখিম ওকে এতিয়া তেনেহলে ইয়াতে কি কৰা h ড্যাশৰ মানটো উলিয়াব লাগে h ড্যাশটো ইয়াতে ৰাখি দিয়া ইয়াতে h টো হৰণ হৈ আছিল এইফালে গলে পূৰণ হ'ব -v বাই u ইনটু h হৈ গল এতিয়া মান কেটা বহাই দিয়া মাইনাস কি আছে -v আছে -v এর মান কিমান -54 মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব তার মানে এতে আমাৰ 54 ডিভাইডেড বাই ইউর মানটো কিমান আছে ইউর মানটো -27 ইনটু h এর মানটো কিমান আছে +7 ঠিক আছে এটো হল আমাৰ 7 এতিয়া এটো কি কৰা তোমালোকে কটাকটি যদি যায় কটাকটি কৰা আৰু নগলে এনেকৈ ৰাখিব লাগিব কাটি পূৰণ কৰিব লাগিব সো কটাকটি যায় নেকি এটো যদি 3 দি ভাগ দিয়ে 3 দি গলে কিমান যাব 3 2 6 ওকে 3 এর গুণ 3 তার পিছত কি হ'ব 8 3 গুণ 24 তেনেহলে যাব এটো যোৱাত কিমান দি যাব 3 9 27 এটুক যাব কিমান 3 এর গুণ 3 তার পিছত 8 3 গুণ 24 তার পিছত আকৌ 9 দি এটুক কিমান যাব 9 দি দুইবাৰ যাব 9 2 গুণ 18 ঠিক আছে এতিয়া 2 থাকিল এতে 7 থাকিল কিন্তু এই যে তলৰ যে মাইনাস আছে এটো না পাহৰিবা ঠিক আছে তাহলে এটোৰ মান কিমান হ'ব হাতৰ লগত 2 পূৰণ কৰিলে 14 এটো মাইনাসটো এতে থাকিব h এর মান কিমান হলা ইমান সেন্টিমিটার সেন্টিমিটাৰত আছে নহয় এইবিলা তাহলে ইমান সেন্টিমিটার এটো সোৱা তোমালোকৰ মাইনাসত ওলাইছে তাহলে মাইনাসত ওলালে কি বুজি পালা তোমালোকে হেতু আমাক ক'ব লাগিব আৰু হেতুৰ দ্বাৰা কি বুজায় হেতু আমাৰ প্ৰতিবিম্বটোৰ প্ৰকৃতি কি হেতু আমাক উলিয়াব লাগিব ওকে সো প্ৰথমতে আমাক কি উলিয়াব দিছে প্ৰতিবিম্বৰ আকাৰটো ওলাইছে নহয় এতেকে লিখি দিবা এতেকে প্ৰতিবিম্বৰ আকাৰ ইকুয়াল টু 14 সেন্টিমিটার এতে মাইনাস দিব না লাগে 14 সেন্টিমিটার এটো আমার প্রতিবিম্বৰ আকারটো হইছে ঠিক আছে এতেকে আমি কি আৰু কি আমি জানো আৰু প্রকৃতি আমাক ক'ব দিছে না প্রকৃতিটো আমি কেনে কোৱা কৰিম কি
প্ৰতিবিম্বৰ আকাৰৰ ঋণাত্মক মানে সূচায় যে মই লাইনটো বাৰু লিখি দিছোঁ এইটো দেখা পাইছে প্ৰতিবিম্বৰ আকাৰৰ ঋণাত্মক মানে সূচায় যে প্ৰতিবিম্বটো আমাৰ কি হ'ব হ্ৰদ আৰু ওলোটা হ'ব কেনেকৈ হ'ব চোৱা দাপনটো এইটো আমাৰ দাপন আছে নহয় এই দাপনটো এতিয়া প্ৰতিবিম্ব এটা প্লাছত কেতিয়া হ'ব যদি আমাৰ লক্ষ্য বস্তুটো আমি প্লাছ কিহৰ কাৰণে লৈছিলোঁ +7 কাৰণটো এইটো আমাৰ মুখ্য অক্ষতকৈ ওপৰ ফালে আছিল ঠিক আছে এতিয়া লক্ষ্য বস্তুটো যেটো আমাৰ প্ৰতিবিম্ব গঠন কৰিল প্ৰতিবিম্বটো কি আছে মাইনাছত আছে নহয় তাৰ মানে কি এটোতো আমাৰ এইফালে হ'ব বাওফালে হ'ব যে এটো আমি ইয়াৰ পৰা গম পাইছো প্ৰতিবিম্বৰ দূৰত্ব ঠিক আছে বাওফালে এতিয়া বাওফালে হৈ পেলাই ইয়াতেও মাইনাছ আছে তাৰ মানে কি এই যেটো আমাৰ মুখ্য অক্ষ আছে মুখ্য অক্ষতকে তলফালে আছে বুজি পাইছে ঋণাত্মক মানে যেটো আমাৰ তলফালে আছে তলফালে কিমান সেন্টিমিটাৰ 14 সেন্টিমিটাৰ লৈকে আছে এটোৰ আকাৰ গম পাইছে কিহৰ কাৰণে তেনেহলে আমি কি কম এটো প্ৰকৃতি তোমালোকে আৰু দি পেলাই লিখিব পাৰা বা এতে প্ৰকৃতি লিখিব পাৰা প্ৰকৃতি হ'ব হ্ৰদ আৰু ওলোটা প্ৰতিবিম্বটো হ্ৰদ আৰু ওলোটা এনেকুৱা কৰি লিখিলে হৈ গ'ল ক্লিয়াৰ ইয়াৰ পিছত নেক্সটটো চাইছো সো এটো হল আমাৰ কোশ্চেন নাম্বাৰ 16 এটো চোৱা -2.0 ডায়োপ্টাৰ ক্ষমতাৰ লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য কিমান ফোকাস দৈৰ্ঘ্য আমাক উলিয়াব দিছে ওকে ইয়াৰ পিছত লেন্সখনৰ প্ৰকৃতি কেনেকুৱা হেতু আমাক ক'ব লাগে সো দিয়া সলিউশন ফোকাস দৈৰ্ঘ্য আমাক উলিয়াব দিছে গিভেন কি আমাক দিয়া আছে প্ৰথমতে দিয়া আছে লেন্সখনৰ ক্ষমতা p -2.0 ডায়োপ্টাৰ 2.0 ডায়োপ্টাৰ এটো এনেকুৱা কৰি দিয়াৰ কাৰণটো হল তোমাক অলপ কনফিউজন কৰি দিছে এটা দশমিকৰ পিছত শূন্য দিয়া নিদিয়া একে কথা কিন্তু এটো আমাক কি বুজাব 2 ডায়োপ্টাৰ -2 ডায়োপ্টাৰ ওকে সো এতিয়া আমাক কি উলিয়াব দিছে ফোকাস দৈৰ্ঘ্য উলিয়াব দিছে f কিমান হেতু উলিয়াব লাগে আমি জানো কি we know that p কি আছে 1/f ঠিক আছে এটো ফৰ্মুলা আমি জানো ক্ষমতাৰ কাৰণে এতিয়া তেনেহলে f ৰ মানটো কেনেকৈ উলিয়াবা f টো এফালে হৰণাই আছে এফালে আনিলে কি হ'ব এফালে পূৰণ হৈ যাব তাৰ পিছত এই p টো ইয়াতে আছিল এটা লাইন লিখিয়ে দিছো এটো চোৱা এটো যদি তোমালোকে ইয়াতে আনা কি হ'ব p into f হ'ব ইকুৱেল টু 1 থাকিব ওকে দেখা পাইছে এতিয়া চোৱা ইয়াতে যদি তোমালোকে কি কৰা f টো ইয়াতে ৰাখি দিয়া f টো ৰাখিলে কি হ'ব p টো হেইফালে যাব 1/p এইটো লাইন তোমালোকে এইটো লাইনৰ পৰা এইটো ডাইৰেক্ট লিখিব পাৰা ঠিক আছে মই বাৰু লিখি দিছো তোমালোকৰ বুজাবৰ কাৰণে এইটো লাইন নিলিখিলেও হৈ যায় ক্লিয়াৰ এতিয়া চোৱা এইটো আমি গম পাও 1 তেনেহলে p ৰ মান ইয়াতে বহু এতিয়া p ৰ মান কিমান আছে -2 ডায়োপ্টাৰ আছে নহয় -2 দি দিছো হৈ গল এতিয়া যদি এইটো তোমালোকে ভাগ কৰা তেনেহলে কিমান হ'ব 0.-2 থাকি যাব 0.5 কেনেকুৱা কৰি 1 ক ভাগ কৰা 2 দি 0.10 2 5 গুণ 10 0.5 ডায়োপ্টাৰ ইমান আমাৰ কি আছে 0.5 ইমান মিটাৰ হ'ব বুজি পাইছা ফোকাসৰ মানটো মিটাৰ হলেহে আমাৰ ক্ষমতাৰ মানটো কি হয় ডায়োপ্টাৰ হয় ঠিক আছে 0.5 মিটাৰ ইমানখিনি আমাৰ ফোকাস দৈৰ্ঘ্য এতিয়া সব ফোকাস দৈৰ্ঘ্যৰ মানটো আমাৰ কি আছে ঋণাত্মক আহিছে নহয় ঋণাত্মক মানে আমাৰ কি বুজায় ফোকাসৰ মানটো ঋণাত্মক আহিছে এতিয়া কোনটো লেন্সৰ কাৰণে ফোকাসৰ মান ঋণাত্মক আহে এটো হল আমাৰ এটো কি লেন্স অবতল লেন্স এটো এনেকুৱা থাকে নহয় এটো বৃত্তৰ পৰা এনেকুৱা গঠন হৈছে তাৰ মানে কি ফোকাসৰ মানটো এটোৰ বাওফালে থাকিলে এটোৰ কাৰণে আমাৰ কি হয় মানটো ঋণাত্মক হয় তেনেহলে এটো কি লিখিবা লেন্সৰ প্ৰকৃতি কি লিখিবা ফোকাসৰ মান ফোকাসৰ ঋণাত্মক মান মই লাইনটো দেখিছো ফোকাসৰ ঋণাত্মক মানে সূচায় যে লেন্সখন অবতল লেন্স ওকে বা লেন্সখনৰ প্ৰকৃতি হল লেন্সখন অবতল ওকে এনেকুৱা কৰি লিখিলে হল বাৰু লাইনটো বাৰু লিখি দিছো এনেকুৱা কৰি লিখিলে হল ইয়াৰ পিছত নেক্সট চাইছো ইয়াৰ পিছত নেক্সট কোশ্চেন আমাক কিমান দিয়া আছে কোশ্চেন নাম্বাৰ 17 ওকে এইটোই হল এইটো নহলে লাষ্ট কোশ্চেন সো চোৱা এটা আমাক কি কৈছে ডাক্তৰ এজনে বিধান দিয়া সংশোধনীমূলক লেন্সৰ ক্ষমতা +1.5 ডায়োপ্টাৰ লেন্সখনৰ ফোকাস দৈৰ্ঘ্য আমাক নিৰ্ণয় কৰিব কৈছে ওকে ডক্টৰে কৈছে কি এটা চকুৰ ধৰা সংশোধনীমূলক মানে কি চকুৰ এটা বেমাৰ আছে হেতুৰ কাৰণে এটা লেন্স দিছে আৰু সেই লেন্সখনৰ পাৱাৰ কিমান +1.5 ডায়োপ্টাৰ ইমানখিনি ওকে এতিয়া আমাক লেন্সখনৰ ফোকাস দৈৰ্ঘ্য উলিয়াব লাগে ইয়াৰ পিছত লেন্সখনৰ অবিহাৰী নে অপহাৰী এটো কৈ আছো ৰবা ওকে সলিউশন প্ৰথমতে গিভেন আমাক কি দিয়া আছে পাৱাৰ দিয়া আছে ক্ষমতা আমাক দিয়া আছে কিমান +1.5 ডায়োপ্টাৰ ইমানখিনি আমাক দিয়া আছে সো এইটোৰ দ্বাৰা আমাক কি উলিয়াব লাগে ফোকাসৰ মান উলিয়াব লাগে f = ঠিক আছে তো আমি কি ফৰ্মুলা জানো আমি ফৰ্মুলা জানো নহয় এটা we know that p কি আছে 1/f এটো ফৰ্মুলা ঠিক আছে এতিয়া তেনেহলে ইয়াতে f ৰ মানটো বহুৱাই দিয়া
এফ ইকুয়াল টু 1/p হৈ যাব ওকে এইটো এটা আহিব আৰু এইটো ইয়াৰ আগৰটো নিচিনা সেম টু সেম ঠিক আছে 1/p ৰ মান কিমান আছে p ৰ মান 1.5 আছে এতিয়া এইটো জাস্ট আমাক ভাগ কৰিব লাগে ভাগ কেনেকৈ কৰিবা প্ৰথমতে ইয়াতে কি আছে দশমিক আছে না দশমিকটো ইয়াতে গুছাই দিয়া তেনেহলে কি হ'ব এটা এক গড় আগে এইফালে দশমিক আছে তেনেহলে ওপৰত কিমান হৈ যাব একৰ লগত এটা শূন্য আহি যাব ওকে মানে 10 পূৰণ হৈ গল একৰ লগত ডিভাইডেড বাই ইয়াতে 15 এতিয়া 10ক ভাগ কৰা 10ক যদি আমি 15 দি ভাগ যাও কিমান যাব না যায় এটো 10 টো আমাৰ সৰু নে নাই তেনেহলে আমাৰ 15 আমাৰ ডাঙৰ যেহেতু তাহলে কি কৰিব লাগিব দশমিক দিব লাগিব দশমিক দিলে ইয়াতে এটা শূন্য আহি যাব এতিয়া ভাগ কৰা 15 লগত তুমি এটা পূৰণ কৰিছা সংখ্যা কিবা এটা 7 পূৰণ কৰিছো কিমান হ'ব 7 5 35 7 3 7 1 গুণ 7 এটা আমাৰ 10 105 এটা আমাৰ হৈ গল 105 ইয়াতে কিমান আছে 100 আছে সো ইয়াতে এক কম লোৱা ডাঙৰটো আমি লব নোৱাৰো এটা 6 পূৰণ কৰিলে 5 6 30 6 গুণ 6 তেনেহলে 9 ওকে 90 হৈ গল তাৰ মানে এটো কিমান বাৰ যাব 6 টাইম যাব এটো আমাৰ 90 ঠিক আছে তাৰ পিছত ইয়াতে কিমান থাকিব 0 ইয়াতে 1 আকৌ 10 আমাৰ বাছিল ওকে ইয়াৰ পিছত আৰু এটা শূন্য দিয়া এনেকুৱা কৰি আকৌ কেইবাৰ যাব 6 বাৰ যাব ওকে এনেকুৱা কৰি আকৌ ইয়াতে 90 হ'ব ওকে 90 হলে আকৌ 10 বাছিব এনেকুৱা কৰি 6 6 6 এনেকুৱা কৰি যায় থাকিব সো এটো তোমালোকে কি কৰিব পাৰা 0.67 ডায়োপ্টাৰ বুলি লিখিব পাৰা কাৰণ ইয়াতে 666 এইবিলাক কি আছে আধাতকে বেছি নে নাই 5তকে ওপৰত আছে তেনেহলে এইবিলাক 6ত ক্যান্সেল কৰি ডাইৰেক্ট 0.7 এক আমি বঢ়াই দিব পাৰো ঠিক আছে 0.7 ডায়োপ্টাৰ ইমানখিনি ইয়াৰ পিছত আমাৰ ফোকাসটো হৈ গল এতিয়া লেন্সখন অবিহাৰী নে অপহাৰী এটোৰ দ্বাৰা কেনেকৈ কোৱা কোনটো লেন্সক অবিহাৰী লেন্স বুলি কোৱা হয় আৰু কোনটো লেন্সক অপহাৰী বুলি কোৱা হয় ওকে এইটো চোৱা এটো আমাৰ উত্তল লেন্স এটো আমাৰ অবতল লেন্স ঠিক আছে এতিয়া এইটোৰ কাৰণে কি হয় ৰশ্মি এটা এনেকুৱা কৰি আহি এনেকুৱা কৰি যায় নহয় এনেকুৱা কৰি যায় তাৰ মানে কি এনেকুৱা কৰি গলে হেতু আমাৰ কি হৈছে এটো হল আমাৰ অবিহাৰী হৈছে আৰু এইটো আমাৰ যিবিলাক দূৰত গুছি যায় এনেকুৱা কৰি আহি গলে এটো আমাক কি হয় অপহাৰী তেনেহলে আমাক কৈছে কি লেন্সখন অবিহাৰী নে অপহাৰী হেতু আমি এনেকুৱা কৰি ক'ব নোৱাৰো কাৰণটো কি আমাৰ ফোকাসৰ মান চাই ক'ব লাগিব এটো আমাৰ কি ফোকাসৰ মানটো কি প্লাসৰ আহিছে নে মাইনাসৰ আহিছে জাস্ট হেতু জানিলে হৈ গল এইটো চোৱা এই আমাৰ উত্তল লেন্সটোৰ কাৰণে কি হ'ব উত্তল লেন্সটোৰ এই ফালটো এই প্ৰথম যেটো আমাৰ পৃষ্ঠ আছে এই পৃষ্ঠটো এনেকুৱা বেকা হ'ব তাহলে এইটোৰ ফোকাস দৈৰ্ঘ্য ক'ত থাকিব এইফালে থাকিব ঠিক আছে মানে সোফালে থাকিব এইটোৰ কাৰণে কি হ'ব এইটো আমাৰ এইফালে বেকা হৈছে নহয় তাহলে এইটোৰ ফোকাস দৈৰ্ঘ্য আমাৰ বাওফালে থাকিব তাহলে এইটোৰ কাৰণে আমাৰ মাইনাস তাহলে এইটোটো আমাৰ নহব এইটো লেন্স নহয় এইটোৰ কাৰণে কি আছে সোফালে আছে তাহলে এইটো লেন্স হয় এই লেন্সটো কি কোৱা হয় অবিহাৰী নে অপহাৰী এটো আমাৰ একেলগে আহিছে এনেকুৱা কৰি আহি বলে ইয়াতে থুপ খাইছে এইবিলাক কি হয় মানে অবিহাৰী হৈছে তাৰ মানে লেন্সখন কি অবিহাৰী এতেকে লেন্সখন অবিহাৰী এটা লাইন লিখি দিবা মই লিখি দিছো আৰু দেখা পাইছে এই লাইনটো লিখি দিলে হৈ গল ক্লিয়াৰ সো এইকেইটা কোশ্চেন আছিল এইটো চেপ্টাৰ এক্সাৰসাইজৰ কোশ্চেন বিলাকৰ ডিসকাস কৰিলো কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিবা ওকে আৰু চেনেলটো যদি এতিয়া সাবস্ক্ৰাইব কৰা নাই বহুতে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখি দিয়া নেক্সট ভিডিঅ' বোৰ চাবৰ কাৰণে ঠিক আছে সো আজিৰ কাৰণে এখিনি থ্যাংক ইউ